নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আশা কৰোঁ আপোনালোকে ভালেই আছে। নিৰ্বাচন প্ৰায় সমাগত আৰু এইবাৰ নিৰ্বাচনত বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিব বুলি সদৌ অসম অপ্ৰাদেশিক শিক্ষক কৰ্মচাৰী সংস্থাৰ বিশেষ হুংকাৰ। ৰাজ্যৰ অপ্ৰাদেশিক শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ এক দীৰ্ঘদিনীয়া সমস্যাৰাজি সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ নহয়, বাৰম্বাৰ প্ৰতাৰণা বঞ্চনা কৰি অহাৰ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম অপ্ৰাদেশিক শিক্ষক কৰ্মচাৰী সংস্থাই। এই শিক্ষকসকলে বিনা বেতনে 20ৰ পৰা 23 বছৰ শিক্ষকতা কৰি অহা শিক্ষক কৰ্মচাৰীৰ লগতে 2013/2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত সৰ্বমুঠ প্ৰায় 20,000 শিক্ষক কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে আশ্বাস আৰু প্ৰতিশ্ৰুতি দিয়াইছিল আৰু আজিলৈকে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত সৰব হৈ পৰিছে এই শিক্ষক সংস্থাটোৱে। এক সংক্ৰান্তত সদৌ অসম অপ্ৰাদেশিক শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি হৰমোহন বৰাই কয় যে 2016 চনত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহক প্ৰাদেশিকৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। এয়া কেৱল এতিয়াৰে প্ৰতিশ্ৰুতি নহয়, 2016 নিৰ্বাচনৰ ইস্তাহাৰতেই তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল। তদুপৰি শদিয়াৰ পৰা ধুবুৰীলৈকে নিৰ্বাচনী সভাসমূহত ভাষণত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰাদেশিকৰণৰ প্ৰতিশ্ৰুতি দিছিল। 2022 চনৰ 20 অক্টোবৰত মুখ্যমন্ত্ৰীয়ে শিক্ষক সংস্থাৰ সৈতে হোৱা আলোচনাটো 2017-18 চনৰ পথ প্ৰাদেশিকৰণৰ যি অভিশপ্ত আইন আছে, সেই অভিশপ্ত আইন সংশোধন কৰি এই শিক্ষানুষ্ঠান আৰু শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি প্ৰাদেশিকৰণ কৰিব বুলি দিয়া আশ্বাস আৰু প্ৰতিশ্ৰুতি পাহৰিলে বুলি আক্ষেপ প্ৰকাশ কৰি সংস্থাটোৱে দুখ প্ৰকাশ কৰি কৈছে, 2006 চনৰ 1 জানুৱাৰীৰ পূৰ্বে স্থাপিত নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয়লৈকে প্ৰায় 2320খন শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক কৰ্মচাৰী আৰু 2013 আৰু 21 চনৰ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীক দিয়া প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীয়ে কিয় পাহৰিলে বুলি সংস্থাৰ নেতৃত্বই প্ৰশ্ন কৰে। সভাপতি হৰমোহন বৰা ডাঙৰীয়াই কয় যে চৰকাৰে প্ৰতিশ্ৰুতি ৰক্ষা কৰি শীঘ্ৰে ভেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলৰ ৰাজ্যৰ দাবী পূৰণ কৰক, নহলে এই চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাইজ, বৌদ্ধিক মহল আৰু ভেঞ্চাৰ শিক্ষকসকলৰ দৃষ্টিত এজন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মিছলীয়া মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈ থাকিব। সংস্থাই ন্যায্য প্ৰাপ্তিৰ হকে বিভিন্ন সময়ত আবেদন, নিবেদন লগতে গণতান্ত্ৰিক আন্দোলন কৰাৰ পাছতো ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকৰণৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদি শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুৱে তুচ্ছ আৰু তালিচ্য কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে। হৰমোহন বৰাই কয় যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে অসমৰ ৰাইজক শিক্ষকসকলক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই, লগতে গণতান্ত্ৰিকভাৱে ন্যায্য প্ৰাপ্যৰ বাবে জনাই অহা দাবীকো চৰকাৰে ভেকুচালি কৰি আহিছে আৰু প্ৰাদেশিকৰণৰ সমস্যাক ধৰি অন্যান্য দাবীসমূহ পূৰণ নহলে লোকসভা যিটো আগন্তুক নিৰ্বাচন আহি আছে, সেই লোকসভা নিৰ্বাচনত সদৌ অসম অপ্ৰাদেশিক শিক্ষক কৰ্মচাৰী সংস্থাৰ অন্তৰ্গত সমগ্ৰ শিক্ষক সমাজ লগতে পৰিয়াল আৰু অভিভাৱকে বিজেপি বিৰোধী অৱস্থান গ্ৰহণৰ হুংকাৰ দিয়া বিশেষকৈ পৰিলক্ষিত হৈছে। গতিকে এই শিক্ষকসকলে তেওঁলোকৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ হোৱাটো সম্পূৰ্ণভাৱে বিচাৰিছে। আপোনালোকে যদি লক্ষ্য কৰে, এইখন এখন অপ্ৰাদেশিক শিক্ষক কৰ্মচাৰী সংস্থাসকলৰ মাইনোটছ, আৰু এই মাইনোটছখন তেওঁলোকে ধুনীয়াকৈ প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰী
ইডুকেশ্যন মিনিষ্টাৰ ৰণোজ পেগুৰ নেতৃত্বত। আৰু ইয়াতে এপ্ৰিল মাহৰ 13 এপ্ৰিল 2023 চনৰ অৰ্থাৎ যোৱা বছৰৰ এপ্ৰিল মাহৰ 13 তাৰিখেই এই মাইনৰ্ছখন প্ৰকাশ পাইছিল। সংস্থাৰ লগত মাননীয় শিক্ষামন্ত্ৰীৰ লগত অফিচিয়েলি ধুনীয়াকৈ তেওঁলোকৰ লগত পত্ৰযোগে আমন্ত্ৰিত হৈ একগোট হৈ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছিল, কিন্তু সেই সিদ্ধান্তসমূহ আজিলৈকে কাৰ্যকৰী বাস্তৱ ক্ষেত্ৰত ৰূপায়িত নহ'ল। ইয়াতে মাইনৰ্ছসমূহত এনেকৈ আছিল: মাইনৰ্ছ অফ দ্য মিটিং উইথ দ্য অল আছাম নন প্ৰভিন্সিয়েলাইজড টিচাৰ্ছ এছ'চিয়েশ্যন which held on 12 April 2023 to discuss issue relating to the benefits of students studying in venture schools of the state in the conference hall of SSA Assam at 1 PM. কনফাৰেন্স হলত যেটো মিটিং হৈছিল, মেম্বাৰ প্ৰেচিডেণ্ট এনেকৈ আছিল, তেওঁলোকৰ লগত সকলো এটেণ্ডেন্স লগতে কোন কোন উপস্থিত সেই বিষয়ে ড্ৰাফট আছে। ডক্টৰ ৰণোজ পেগু, অনাৰেবল মিনিষ্টাৰ অফ এডুকেশ্যন আছাম, চেয়াৰমেন chaired the meeting. It was attended by office bearers of all Assam non-provincialized teachers association and senior officers of the Department of Education. The office bearers of the association raised the following issues. আৰু এই তলৰ নিম্নলিখিত ইস্যুসমূহ দাঙি ধৰা হৈছিল: The students studying in venture school should be covered by all the government benefits based of midday meals, free uniforms, free textbooks and free bicycle. চৰকাৰী স্কুলত যেনেকৈ ছাত্ৰ ছাত্ৰীসকলে মিড ডে মিল লাভ কৰে, ফ্ৰী ইউনিফৰ্ম লাভ কৰে, ফ্ৰী টেক্সটবুক আৰু বাইচাইকেল লাভ কৰে, ঠিক সেইদৰে ভেঞ্চাৰ স্কুলৰ ক্ষেত্ৰতো তেওঁলোকক ইউনিফৰ্ম, বাইচাইকেল, টেক্সটবুক, মিড ডে মিল দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী আছিল। দ্য ভেঞ্চাৰ স্কুল established prior to 1/1/2006 but received permission recognitions after 1/1/6 মানে 1/1/2006 চনৰ বিদ্যালয়সমূহ আৰু লগতে 1/1/2006 চনৰ পিছত যিসমূহ বিদ্যালয় ৰিকগনিশ্যনৰ কাৰণে মানে তেওঁলোকে স্বীকৃতিৰ কাৰণে তেওঁলোকে অনুমতি লাভ কৰিছিল। should be provincialized by relaxations provisions of the Provincialization Act 2017 গতিকে আইন সংশোধন কৰি 2017 চনৰ আইন সংশোধন কৰি এই বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰিব লাগে, এই সিদ্ধান্তসমূহ লোৱা হৈছিল। গতিকে তেওঁলোকৰ ফ্ৰী টেক্সটবুক, ইউনিফৰ্ম আৰু বাইচাইকেল দিয়াৰ ব্যৱস্থাটো আলোচনা কৰা হৈছিল। লগতে ৰাজ্যৰ যি অপ্ৰাধিকৃত বিদ্যালয় 1/1/6 আৰু ইয়াৰ পূৰ্বে লগতে সেই আইন অনুসৰি ইয়াৰ পিছত স্থাপিত বিদ্যালয়সমূহ প্ৰভিন্সিয়েলাইজ কৰিব লাগে বুলি কোৱা হৈছিল। The association will furnish specific points on the provisions of the Provincialized Act 2017 to the department within a short period. আৰু অতি কম সময়ৰ ভিতৰত 2017 চনৰ পদ প্ৰাধিকৰণ আইনখন সংশোধন কৰিব লাগে। The department shall examine these points to resolve the issue of the association of the extent possible. আৰু এই বিভিন্ন সমস্যাসমূহ চোৱা চিতা কৰিবৰ কাৰণে আলোচনা কৰা হৈছিল। There shall be another round of discussion if the need arises in the interest of resolving the issue in the interest of the state. আৰু অন্যান্য সমস্যাসমূহ সমাধানৰ কাৰণে আলোচনা কৰা হৈছিল। The meeting ended with a vote of thanks from the chair. আৰু সকলোৱে একত্ৰিত হৈ চহী কৰি তেওঁলোকক মৌখিকভাৱে আৰু লিখিতভাৱে এই প্ৰতিশ্ৰুতিসমূহ দিয়া হৈছিল। আৰু আপোনালোকে তলত চাব পাৰে, ইয়াতে স্পষ্টকৈ আছে কপি টু দ্য ছেক্ৰেটাৰী অফ দ্য গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ। এইটো ছেক্ৰেটাৰী হাউচলৈ কপি কৰা হৈছে। আৰু দ্য অফিচাৰ্ছ প্ৰেজেণ্ট ইন দ্য মিটিং হেল্ড, আৰু কিমান তাৰিখে কৰা হৈছে এইটো তাৰিখটো দিয়া আছে। দ্য প্ৰেচিডেণ্ট ছেক্ৰেটাৰী অফ দ্য অল আছাম নন প্ৰভিন্সিয়েলাইজ টিচাৰ্ছ এছ'চিয়েশ্যন, আৰু প্ৰেচিডেণ্ট ছেক্ৰেটাৰী লৈ ফ্ৰড কৰা হৈছে, মানে কপি কৰা হৈছে। মূল কথাটো হৈছে ছেক্ৰেটাৰী হাউচলৈ বস্তুটো কপি কৰা হৈছিল আৰু মাননীয় শিক্ষামন্ত্ৰীগৰাকী নিজেই তেওঁলোকৰ লগত মিলিত অফিচিয়েলি আলোচনা হৈছিল। মাইনৰ্ছ যিখন প্ৰকাশ পাইছিল
সেই মাইনৰ্ছৰ কথা কিন্তু এটাও ৰাখা নাই। গতিকে এটা খুব পৰিতাপৰ বিষয় আৰু ইয়াতে মাইনৰ্ছত বহুত কথা উল্লেখ আছে, মই বিতংভাৱে এক্সপ্লেইন নকৰিলোঁ, অতি মানে সংক্ষিপ্তভাৱে মই এক্সপ্লেইন কৰিলোঁ। পৰৱৰ্তী সময়ত আপোনালোকক ভিডিঅ' আকাৰে ডাঙৰকৈ আমি এক্সপ্লেইন কৰিম। মাইনৰ্ছখন বহুতো গুৰুত্বপূৰ্ণ কথা আছিল। মাননীয় শিক্ষামন্ত্ৰীগৰাকী নিজেই এটা স্বাক্ষৰিত কৰিছে 13 এপ্ৰিল 2023 ৰণোজ পেগু ডাঙৰীয়াই চহী কৰিছে। আৰু এই যি ভেঞ্চাৰ স্কুলৰ শিক্ষক আছে তেওঁলোকে 20 বছৰ 25 বছৰ ধৰি বিনা বেতন কৰ্মৰত হৈ আছে। তেওঁলোকৰ সমস্যাটো কেৱল আজিৰ নহয়, এক দীৰ্ঘদিনীয়া সমস্যা, অতি সোনকালেই সমাধান কৰিব লাগে। আৰু তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ অসমীয়া ভাষা মানে অসমীয়া জাতিটো ৰক্ষাৰ ক্ষেত্ৰত যে বৰঙণি আছে, তেওঁলোকে যে বৰঙণি আগবঢ়াই আছে সেই কথা আমি নুই কৰিব নোৱাৰোঁ। কিয়নো আমাৰ মাতৃভাষা মাজতে সংকটজন হৈ থকা অৱস্থাত এই বিদ্যালয়সমূহে কিন্তু ইংলিছ নহয়, এই বিদ্যালয়সমূহৰ তাতে অসমীয়া বা মাতৃভাষাৰ মাধ্যমত শিক্ষাদান কৰা হয়। আৰু এই অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীয়েই এই বিদ্যালয়সমূহ জীয়াই ৰাখিছে, অসমীয়া ভাষাটো জীয়াই ৰাখিছে। গতিকে তেওঁলোকৰ যি প্ৰাথমিক অধিকাৰ মানে মিড ডে মিলৰ অধিকাৰ, সেই মিড ডে মিলটো কেতিয়াও বন্ধ কৰি ৰাখিব নোৱাৰে নিয়মত। এতিয়া ছাত্ৰ এজন 6 বছৰৰ পৰা 14 বছৰ বয়সলৈ বিনামূলীয়া পাঠ্যপুথি মানে ফ্ৰী টেক্সট বুকছ আৰু শিক্ষাটো আৰু লগতে মিড ডে মিল, ইউনিফৰ্ম আৰু বাইচাইকেল যাতে লাভ কৰে তাৰ কাৰণে তেওঁলোকে দাবী জনাইছে। আৰু মুঠতে তেওঁলোকৰ বিদ্যালয়সমূহ প্ৰভিঞ্চিয়েলাইজ কৰি পদ প্ৰাধিকৰণ কৰিব লাগে। আইন সংশোধন 2017-18 চনৰ যি অভিশপ্ত আইন আছে, এই আইনখন সংশোধন হ'ব লাগে। সংশোধন কৰিব নোৱাৰা বোলা কোনো কথাই নাই, কিয়নো কেইদিন আগতে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ যি টেট শিক্ষক আছে সেই শিক্ষকসকলক নিয়মীয়াকৰণ কৰিব বিচাৰিছিল। কিন্তু ইয়াৰ আগতে এই শিক্ষকসকলে যেতিয়া নিয়মীয়াকৰণ কৰিব বিচাৰিছিল, তেওঁলোকক শিক্ষামন্ত্ৰীগৰাকীয়ে নিজেই কৈছিল যে আইনী বাধা আছে, গতিকে নিয়মীয়াকৰণ কৰিব পৰা নাযায়, ৰেগুলাৰ কৰিব পৰা নাযায়। কিন্তু আপোনালোকে নিশ্চয় দেখা পাইছে এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰাই তেওঁলোকৰ দৰমহা চাকৰিটো নিয়মীয়াকৰণ হোৱাৰ কথা আছে। কিন্তু এটা হাইকোৰ্ট হৈ কিবা কাৰণত ষ্টে হৈছে, শিক্ষকসকলে নিজে হাইকোৰ্ট কৰিছে, যাৰ কাৰণে এই বস্তুটো ষ্টে হৈ গ'ল। চাকৰি নিয়মীয়াকৰণ কৰিব বিচাৰিছিল, কিন্তু তেওঁলোকৰ দৰমহাটো নতুন চাকৰি হিচাপে মানে নতুনকৈ ষ্টাৰ্ট কৰিব বিচাৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত এই শিক্ষকসকলৰ 10 বছৰীয়া 12 বছৰীয়া যি এক্সপিৰিয়েঞ্চ, তেওঁলোকৰ যি ইনক্ৰিমেণ্ট সেই কাটা যাবৰ কাৰণে তেওঁলোকে এগ্ৰী হোৱা নাছিল। গতিকে আইনী বাধা বুলি ক'লে একো নাই, চৰকাৰৰ সদিচ্ছা সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে। একে ৰাতিৰ ভিতৰত চৰকাৰে যদি ইচ্ছা কৰে বিদ্যালয়সমূহ প্ৰভিঞ্চিয়েলাইজ কৰি পদ প্ৰাধিকৰণ কৰিব পাৰিব। গতিকে আইনী বাধা নিশ্চয় নাই। হিমন্ত বিশ্ব শৰ্মা ডক্টৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যদি ইচ্ছা কৰে একে ৰাতিৰ ভিতৰত এটা ঘোষণাৰ জৰিয়তেই ৰাজ্যৰ যি ইমান অপ্ৰাধিকৃত বিদ্যালয় আছে এই বিদ্যালয়সমূহ পদ প্ৰাধিকৰণ কৰিব লাগিব। আৰু মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই কৰিব লাগিব, নহ'লে এই কাম কোনো কৰিব নোৱাৰে। গতিকে মাননীয় মুখ্যমন্ত্ৰীগৰাকীলৈ আমাৰ ৰিকুৱেষ্ট, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে এই শিক্ষকসকলক সহানুভূতিৰে চাই, এক মানৱীয় দৃষ্টিকোণৰে চাই তেওঁলোকৰ বিদ্যালয়সমূহ পদ প্ৰাধিকৰণ কৰে। এই ল'ৰা ছোৱালী দুৰ্ভগীয়া শিক্ষকসকলতো আছেই, লগতে এই বিদ্যালয়ত অধ্যয়ন কৰি থকা দুৰ্ভগীয়া ছাত্ৰ ছাত্ৰীসকলৰ মুখৰ ফালে চাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে এটি তেওঁলোকক আহাৰ ৰেঙনি দিয়ে, তাৰে কামনা কৰি আমি ভিডিঅ'টো সামৰিব ওলাইছোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আমাৰ চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। ধন্যবাদ।